শুনো মই নকৰো এই প্ৰভু হয় 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 দাইল থাকিব কোনটো এটা কোৱা মানে মা একেবাৰে পিটিকা কৰি বনাই দিবাচোন ৰাতিপুৱা যেতিয়া হ'লে আৰু প্ৰথম খোৱাই চিন্তা ফ্ৰাইড ৰাইচটো মই বনাম আৰু বেঙেনা ফ্ৰাই মুনুৱে কৰিব চেংটেঙে কয় তেনেকে মোক নিদিয়ে আৰু কালি বাৰীৰ পৰা ছিঙি অনা তিতা কেৰেলা এইখিনি ভাজিব লাগিব দিনটোৰ আৰম্ভণি কৰিছো সকলোকে শুভ ৰাতিপুৱা সকলোৱে দিনটো ভালে কুশলে যাওক আজি টিফিনটো মই নিজে বনাই দিব লৈছো মুনুৱে সদায় বনাই থাকে আৰু মেইন কাৰণটো হৈছে কি ঠাণ্ডা ভাত কেইটামান আছিলে আজি বোলো ফ্ৰাইড ৰাইচ লৈ যাওঁ গতিকে মই নিজে বনাম বুলি ভাবিলো আৰু এইবিলাক থৈ গ'লে মানে বিশেষকৈ মুনুৱে খাইছে সেইকাৰণে আজি মাকে খাব আজি মুনুৱে নাখাব সদায় নহয় দেই মুনুৱে সদায় খোৱাটো নহয় ভাবি ল'ব আকৌ সদায় ঠাণ্ডা ভাত থাকে সদায় খুৱাই বুলি নহয় তেনেকুৱা ঠাণ্ডা ভাত সদায় নাথাকে আমাৰ লক্ষ্মী ৰান্ধনীটো একদম জোখত ৰান্ধে কিন্তু ৰাতি বেছিভাগ মই ৰান্ধো গতিকে লক্ষ্মী মইহে ৰাতি আপুনি ৰান্ধে ৰাতি বেছিভাগ মই ৰান্ধো ৰুটি হ'লে তাই মানে মিছা কথা দুইজনীয়ে কৰো সেইটো হয় নহয় এইবিলাক কোৱা সেইটো হয় এইবোৰ ভাজি ল'লো এইবিলাক অকণমান কেঁচা পিঁয়াজ এনেকৈ দি দিছোঁ ৰুচিটো চবৰে বেলেগ বেলেগ ন চবৰে বেলেগ ধৰণে খাই ভাল পায় এতিয়া কিছুমানে ক'ব এনেকৈনো খায়নে এতিয়া কি হ'ব আৰু মই এনেকৈ খাই ভাল পাওঁ চাবনি ইয়াত কি দিম এইকেইটা বুট এয়া দি দিলোঁ ভাতকেইটা ইয়াত কণী মানে চব মিক্স কৰি দিছোঁ আৰু দেখিবলৈ আপোনাৰ ভাল নালাগিব পাৰে কিন্তু হেল্ডি ফুড হয় আজি নিজৰ টিফিন নিজে সোমাই লৈছোঁ দেই মজা মজা গৰমে গৰমে অৱশ্যে খাব বেছি ভাল লাগিলেহেঁতেন কিন্তু কি কৰিব এইকণ সৌভাগ্যহে নহয় আৰু দিনটোৰ কাৰণে ওলাই যাওঁ গতিকে টিফিন এনেকৈ লৈ যাবই লাগিব কি কৰিব আচলতে মানে মই ফাষ্টিং কৰি আছোঁ যে আজি বহুত দিনৰ পৰা জানে চাগে আপোনালোকে ফাষ্টিঙত মানে ইমান ৰাতিপুৱাই মোৰ খোৱাৰ টাইমটো নিমিলে গতিকে মই অকণ দেৰিকৈ খাব লাগিব আৰু দিনটোতে এসাঁজেই খাম আৰু আপোনালোকে সেইদিনাখন মোক কোনোবাই এই টিফিনটোৰ লিংক বিচাৰিছিলে একদম বেয়া নাপাব মই আচলতে তাতে লিংকটো দিব নোৱাৰিলোঁ যিসকলে মোক বিচাৰিছিলে আজি ভিডিঅ'টোত চাব মই আজি ভিডিঅ'টোত ফোনৰ লিংকটো দি থ'ম সঁচাকৈ মানে এই টিফিনটো নিবলৈ বহুত বেছি ভাল হয় এনেকৈ কৰি সোমোৱাই দিলে আৰু এইয়া বন্ধ কৰি দিলে মজা গৈ থাকোঁ দেই শুনো বাই বাই আমাৰ ছুটি হ'ল ছুটিৰ পিছত এটা বস্তু দেখাম চাব দেই অন্য সময়ত মাতিলে পুটুককৈ আহে এতিয়া ছুটি হ'ল নহয় এতিয়া জানে যে মানে সি ঘৰলৈ যাব পুটুককৈ ঘূৰি দিব চাব দেই হাঁহিটো চোৱা আকৌ হাঁহিটো চোৱা মুখখন চাওঁ তোমাৰ মুখখন নাই দেখা নহয় কলিজা মুখখন দিয়া এইটো দেখিছে নাই ঘূৰি দিছে দেখিছে কেতিয়াও নাহে এতিয়া আহি দুষ্ট দুষ্ট বাই 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 দিয়া খোজ দিছে অকণ অকণ মানে বেছিভাগ কোচত থাকে যে খোজ কঢ়াটো অকণমান লেট হৈ গৈছে কলিজা ফুটটো দেখুৱাই দিয়াচোন নেদেখুৱাই নহয় ই কপালতে ইমান ধুনীয়াকৈ ফুট এটা আহিছে নে এইটো চাওক একদম জন্মগত মানে মই কৈছোঁ মাক দেউতাকে বোলো এনেকৈ ওলাই আহিব লাগে ভগৱন্তই চাগে জানিলে যে ফুট দিবলৈ সময় নহ'ব সেইকাৰণে একদম জন্মতে দি পঠাইছে কলিজাটো স্কুলৰ পৰা গ'লোঁ গৈ পিনে ঘৰত সোমালোঁ অকণমান দুই এটা কাম আছিলে কাম কৰিলোঁ চাওকচোন বাৰু মোৰ এই অৱস্থা দেখিছেনে কি কৰিবলৈ মই ওলাই আহিব লাগে এইফালে অনলাইনৰ অকণমান কাম আছিলে এতিয়া সেইখিনি কৰি মেলি লওঁতে আন্ধাৰ হৈ গ'ল আজি যে মোৰো বেয়া লাগিছে আপোনালোকৰো চাগে বেয়া লাগিছে না মই চেংডাঙক দেখুৱাব পাৰিছোঁ নে তাইৰ লগত অকণমান খেলিব পাৰিছোঁ অফিচৰ মানুহ যে গতিকে অফিচৰ পৰা আহিলোঁ দেই পোহৰত দেখুৱাবলৈ আহিছা নেকি এইকেইটা চাব কেনেকুৱা কৰি দেখিছেনে জেক আৰু যে কি হ'ল আহিলোঁ শুন মই কেতিয়াবা আহিলোঁ তুমি লিপষ্টিক ল'লা শুনাচোন মোৰ হ'লে এইটো কথা শুনা মই স্কুলৰ পৰা কেতিয়াবা আহিলোঁ তুমি একবাৰ ঘূৰি আছিলা তেতিয়া তুমি টুপু কৰি আছিলা মই আকৌ কাম এটাতহে ওলাই গৈছিলোঁ মই তোমাক নিবলৈ শুন তুমি শুই আছিলা মই তোমাক আকৌ লৈ যাম দেই এতিয়া ৰাতি হ'ল নহয় কলিজা দেই মোৰ জানজনী মই ভালে আছোঁ মই ভাল ছোৱালী আজিকালি আমনি নকৰোঁতো নতৰোঁ ইমান ধুনীয়া শুনো মই নকৰোঁ
ভাইটিটো কোনটো দেখাই দিয়াচোন কলিজা ভাইটিটো দেখাই দিয়াচোন ভাইটিটো গোটেই পেণ্ট চোলা খুলি নাঙঠ পিঙঠ কৰি পেলালে আৰু পেচাব কৰোৱাই গা ধুৱাই এইবোৰ কৰোঁতে কৰোঁতে মানে ভাইটিৰ অৱস্থা এয়া হৈ গ'ল দেখিছেনে কেতিয়াবা মানুহৰ কিছুমান বস্তু বহুত বেছি পুৰণি হৈ গ'লে যে এৰিবলৈ মন নাযায় চুৱেটাৰটো মোৰ তেনেকুৱা বাকী এয়া চাহ খাইছোঁ মুনুৱে চাহ দিলে ৰুমতে দি থৈ গ'লহি এখেতে মই মানে কথা পাতি আছিলোঁ কিবা কিবি জানে আৰু সংসাৰৰ কথা বুঢ়া বুঢ়ী কথা শেষেই নহয় এইফালে অকণমান থওঁচোন এখন অঁতৰাই দিয়া মই আহি পাইছোঁ এওঁ অকণমান শুইছিলে কিমান সময় শুলে জানো আজি আকৌ সেইখন যোনদিনাখন যে আৰু অকণমান ৰং দিব আছিলে ৰং চং দিলে অথনি মই স্কুলৰ পৰা আহি পাইছোঁ তেওঁ মানে সেই কাম জাষ্ট তেতিয়া সামৰিছেহে তাৰপিছতে অকণমান কথা চথা পাতি মোৰ ভিডিঅ' শ্বুট এটা আছিলে ভিডিঅ' শ্বুট কৰিলোঁ কৰি মেলি কামৰ কাৰণে আকৌ ওলাই গ'লোঁ হে প্ৰভু চাওক দেখিছেনে মনু চোৱাহি আকৌ চোৱাহি নাই এইফালে চোৱাহি মাইনা গা ধুইছে চৰি মাইনা গা ধুৱাইছে দেই মাইনা ঠাণ্ডা লাগিব নহয় এতিয়া ঠাণ্ডা পানীয়ে গা ধুইছে হৈ গ'লনে গামোচাখন আনাগৈ যোৱা মই মাইনাটো গাটো মোহাৰি দিবলৈ গামোচাখন আনাগৈ যোৱা মই শুন যোৱা মোহাৰিছে দেই মাইনা গাটো মোহাৰি দিলা এতিয়া অকণমান ধুনীয়াকৈ শুৱাই দিয়া টোপনি হৈছে নে এতিয়া গা ধোৱাৰ পিছত টোপনি ধৰা নাই এতিয়া অকণমান শুৱাই দিয়া গৈ যোৱা দেই এইবাৰ আকৌ ভাইটিটোও ঠাণ্ডা লাগিলে নহয় ভাইটি আকৌ কাপোৰ কানিয়ে নাই সেইকাৰণে ঠাণ্ডা লাগিছে ইমানেই ভাল পাইছে এইটো পাই পিনে মাজতে অকণমান এৰি থাকে আকৌ অলপ পিছতে আকৌ লয় আজি বোলে মনুহঁতে আলু পিটিকা খায় সঁচাকৈ নতুন আলু যে পিটিকা খাই ইমান মজা লাগে সেই বোলে দাইল কি দাইল বনালে জান ধনিয়া দিছে তেল মাৰিছে বিলাহী আৰু দালি হয় দাইলত দাইল থাকিব দাইলত যদি দাইল থাকে কি দাইল বনাম ধনিয়া ধনিয়া আৰু মোক মানে এতিয়া কৈছে যে কুকুৰৰ কাৰণে ভাত পাতি কালি ভাত অলপ আছিলে এতিয়া অলপমান সৰহকৈ পাতিব লাগিব আচলতে কি হয় জানে বহুতে ক'বও পাৰে ন যে আপোনালোকে বেলেগ চাউল খায় আৰু কুকুৰক বেলেগ চাউল দিয়ে মানে উপায় নাই জানেনে নোৱাৰিছোঁগৈ আৰু কিন্তু এইখিনি চাউলো বেয়া নহয় এটা সময়ত আমি এনেকুৱা চাউলেইতো খাইছিলোঁ ইয়াতকৈ আমি বেয়া চাউলো খাব লগা হৈছিলে এইখিনিতো বেয়া চাউল নহয় ন কিন্তু সিটো বেছি দামী যে গতিকে এইটোকে বনাই মেলি দিওঁ মানে পটককৈ কোনোবাই ক'ব পাৰে সেইকাৰণে কৈছোঁ আজিকালিনো আৰু কি মানুহক ভাল কথা মানে বেছি ভাল কথা চিন্তা কৰা মানুহতকৈ বেয়া চিন্তা কৰা মানুহৰ সংখ্যাবোৰ অলপমান বেছি যে সেইকাৰণে উপায় নাই কৈ দিছোঁ আৰু নমা কিন্তু ক'লেও উপায় নাই আৰু আমাৰ ঘৰত কুকুৰ আছে 4টা মেকুৰী আছে সমস্তখিনি খুৱাবলৈ কিমান লাগে এতিয়া বনাইছোঁ 3 কাপ কাইলৈ বনাব লাগিব এনেকৈ প্ৰতি সাঁজতে বনাওঁতে ভাবকচোন আৰু আমি কমকৈ নিদিওঁ আৰু বিশেষকৈ আমাৰ দাইলটো যে লাগে যে কুকুৰৰ কাৰণেও লাগে মানে মানুহে বিশ্বাস নকৰিব আমাৰ ইহঁতক যদি ভালকৈ সানি মেলি নিদিয়ে নহয় বা দাইলটো যদি নিদিয়ে এনেই যদি পানী দি দিয়ে তাৰপিছতে সেইখিনি আৰু ভাত নষ্ট হ'ল দিনটো থাকিব ৰাতিটো থাকিব কেতিয়াও নাখায় আচলতে কি হয় প্ৰত্যেকৰ ঘৰতে চাগে কুকুৰ মেকুৰী আছে তো এইটো ক'ব যোৱা নাই যে আমি দিছোঁ আপোনালোকে নিদিয়ে সেইটো নহয় আচলতে যেতিয়াৰ পৰা যেনেকৈ সিহঁতক সৰুৰ পৰা মানে তোলা হয়তো সেইটো মানে হৈ যায় ন তেনেকৈ সিহঁতি অভ্যাস হৈ যায় গতিকে অভ্যাসটো এতিয়াতো আৰু পটককৈ সলনি কৰিব নোৱাৰি তাৰপিছতে বইল ডিম দিওঁ এতিয়া কণী বইল কৰিব লগত কণী দিব লাগিব মায়ে কিমান ধুনীয়া কণী আমলেট বনাইছে চোৱা আমি খাম দেই এতিয়া ভাগিলে খালি মোৰ গাত দাইলটো নাই বাৰু মই ইয়াত আছিলে নেকি ইহঁতি খাব ভাত আৰু মই খাম অ'টছ তুমি এইটো খুব টেষ্টি বুলি ভাবিছা নি এটি খাই চাব তেতিয়া গম পাবা নহয় এটি খোৱা খোৱা টেষ্টি হয় জানো একো সোৱাদ নাই শুন এনেই কৰি দেখুৱাইছে মনো চোৱা আকৌ এনেই কৰি দেখুৱাইছে মানে এতিয়া আৰু নেখায় নহয় শুন এইটো ইমান ডাঙৰ এইটো অ'টছ বনাব লাগিব সিজাব লাগিব দেই শুন আপোনালোকৰ আজি আয়োজন কি ক'ব দেই আমাৰ ঘৰত দেখিছে নহয় আৰু এই আলু পিটিকা বনাই আছোঁ সঁচা কথা ক'বলৈ গ'লে পিটিকা বুলি ক'লে যে হাতেৰে পিটিকাটো বনালেহে ভাল লাগে কিন্তু ইমানেই বেছি গৰম আলুখিনি গতিকে সেয়া আৰু চুব নোৱাৰিম আৰু দেই আলহী অতিথি দিবলৈ হ'লে আমি এনেকৈয়ে কৰোঁ কিন্তু সঁচা কথা কৈছোঁ ঘৰত যদি খাবলৈ হয় নহয় সোণটোহঁতে কয় মানে মা একেবাৰে পিটিকা কৰি বনাই দিবাচোন তেতিয়াহে ভাল লাগে অকণমান গোটা গোটা হৈ থাকিলেও বোলে বেয়া লাগে এয়া অ'টছ বনাই আছোঁ আচলতে বহুতে সুধি থাকে ন আমি ফাষ্টিং কেনেকৈ কৰিছোঁ বুলি
খোৱা বোৱাৰ তেনেকৈ বহুত বেছিটো বাছি খাব নোৱাৰোৱেই, কিন্তু এসাঁজ ভাত খাই এসাঁজত কেতিয়াবা ৰুটি, কেতিয়াবা এনেকৈ অ'টছ খাওঁ, অন্যান্য কিবা কিবি আৰু যিবিলাক অলপমান পাতলীয়া ধৰণৰ হয়, বিশেষকৈ মানে ভাতটো নাখাওঁ। সিহঁতে এতিয়া কণী আমলেট খাব, কিন্তু মই নাখাওঁ কেলৈ, আজি মই স্কুললৈ লৈ গৈছিলোঁ যে, বাকী এই দাইল চাইলবোৰ যে দেখিছে, দালি, আলু পিটিকা এইবিলাক খাম। আমাৰ প্ৰত্যেকজনৰে কি ভুল হয়, যেতিয়া কিবা এটা বেমাৰ হয় নহয়, আমি মানুহবিলাকে তেতিয়া সজাগ হওঁ যে এইটো খাব নালাগে, ডাক্তৰে ক'লে মানে এতিয়া মানা কৰিছে, গতিকে আমি তেতিয়াৰ পৰা নাখাওঁ। কিন্তু তাৰ আগৰটো হয় যে মোকেদি যিমান পাৰোঁ ভাল লগা মানে প্ৰতিটো বস্তু, মিঠা হওক কিবা হওক, প্ৰতিটো বস্তু আমি খাই যাওঁ, মানে প্ৰায় মানুহৰ ক্ষেত্ৰতে সেইটোৱে হয়। এতিয়া এইখন থালি দেখি হয়তো বহুতে ক'ব, ইচ এনেকৈও খায়নে? এনেকৈ খালে মানে ৰোগ ব্যাধি কিছু পৰিমাণে হ'লেও কমিব। আপোনালোকে খাই চাবচোন, তাৰপিছত ক'ব। আৰু বিশেষকৈ অ'টছত ফাইবাৰ থাকে ন, আৰু বিভিন্ন ধৰণৰ কি কি উপাদান থাকে সেইটো আপোনালোকে জানেই, মইতো আৰু নতুনকৈ ক'ব নালাগে, কাৰণ অ'টছটো এতিয়াৰ বস্তু নহয়। কিন্তু অ'টছ আকৌ কোনটো খাব সেইটোও আকৌ চিনাকি হৈ ল'ব লাগিব দেই। যদি আপোনালোকে আকৌ মিঠা থকাটো খাই দিয়ে, এতিয়া মই সেইদিনাখন দেখুৱাইছিলোঁ, ক'ত গ'ল মামা? এইটো আকৌ মই চেংনাঙৰ কাৰণে একচুৱেলি আনিছোঁ, বাকী ইহঁতেও যদি ইচ্ছা কৰে খাব পাৰে। যিটো খাবলৈ বহুত বেছি টেষ্টি হয়, আৰু এইটো খালে বহুত কিবা কিবি পাব মানে, কাৰণ একেটা বস্তুতে পাব ন। আজিকালি ল'ৰা ছোৱালীক কিমান বস্তু খুৱাবলৈ টান হয়, ইটো নাখায় সিটো নাখায়, তো একেটা বস্তুতে যদি পোৱা হয় তেতিয়াহ'লেনো কি খুৱাবলৈ অসুবিধাটো আছে। আজি ভিডিঅ'টো মই এটা কথাই ক'ম, বিশেষকৈ আমাক সুধি আছিলে যে আপোনালোকে কেনেকৈ কি কৰে ফাষ্টিঙত। চাওক, আপোনালোকে আমাৰ খাদ্য সামগ্ৰীখিনি দেখিয়ে থাকে, মাছ মাংস আমি খায়ে থাকোঁ, কিন্তু খোৱাৰ অকল সময়টো আমি নিৰ্ধাৰণ কৰোঁ কেতিয়াবা এনেকৈ এসাঁজ খাওঁ। আৰু এই ফাষ্টিং কৰা বা সময়সূচী নিৰ্ধাৰণ কৰাটো কিন্তু দেৱোত্তম অসম ছাৰৰ ভিডিঅ' চালে আপোনালোকে সকলোখিনি গম পাব। তেখেতে কৈছে যে আপোনালোকে 8 ঘণ্টা পাহৰি গৈছিলো, মানে 8 ঘণ্টা খাব, 16 ঘণ্টা ফাষ্টিং কৰিব। মানে 8 ঘণ্টা খাব লাগে, বাকী 16 ঘণ্টা খাব নালাগে। 24 ঘণ্টাৰ ভিতৰত তেনেকে নিজেই সময়টো নিৰ্ধাৰণ কৰিব লাগে। আপুনি কেতিয়াবা কেতিয়ালৈকে হয় নাই, তাৰ কেনেকৈ সুবিধা হয় তেনেকৈ কৰি ল'লেই হ'ল। বাকী ইয়াত গৰমে গৰমে মই এতিয়া খাই লওঁগৈ, ভিডিঅ'টো পৰা সামৰি দিছোঁ আৰু বিদায় লৈ দিওঁ। যিহেতু আপোনাক শুনাই নাই, খাওঁ কাৰণে দুইজনী একেলগতে খাওঁ, তেওঁলোকক দিছে। আৰু বাকী ভিডিঅ'টো মানে বহুত বেছি কিবা নাপালোঁ, এনেকুৱা দুই এটা আপোনালোকে হেল্থ টিপছ হ'লেও পাব। গতিকে যিসকলে চাই আছে সকলোকে বহুত বেছি মৰম আৰু ধন্যবাদ জনাইছোঁ। অতি সোনকালে আহিম এটা নতুন ভিডিঅ'লৈ, আৰু এইকেইদিন ডেইলি ব্লগ দিছোঁ, আপোনালোকে চাগে চাইছে, যিসকলে চাইছে আপোনালোকক পুনৰবাৰ ধন্যবাদ। অ'কে, বাই বাই। বাই বাই। বাই বাই।